হোজাইৰ বৰুংগাতলী মধ্য ইংৰাজী বিদ্যালয়ত লেতেৰা পৰিৱেশত মধ্যাহ্ন ভোজন বনোৱাৰ অভিযোগ। হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰুংগাতলী মধ্য ইংৰাজী বিদ্যালয়ত লেতেৰা পৰিৱেশত মধ্যাহ্ন ভোজন বনোৱাৰ বাবে বিদ্যালয়ত উপস্থিত হোৱা 100% ছাত্ৰ-ছাত্ৰীৰ 80% ছাত্ৰ-ছাত্ৰীয়েও মধ্যাহ্ন ভোজন গ্ৰহণ নকৰাৰ অভিযোগ। আনহাতে একেখন বিদ্যালয়ৰে এজন শিক্ষক নজৰুল ইছলামে ৰাজনীতিৰ লগত জড়িত থকাৰ অভিযোগ বহু পুৰণি। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি নিতৌ লেতেৰা পৰিৱেশত মধ্যাহ্ন ভোজন বনোৱাৰ বাবে অধ্যক্ষ আৰু ৰাজনীতিৰ লগত জড়িত শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে স্থানীয় ৰাইজে। লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে। ঘটনাটো হ'ল মই স্কুলত গৈছিলোঁ। কোনখন স্কুলত? এই বৰুংগাতলী মধ্য ইংৰাজী বিদ্যালয়। আপুনি কি কাৰণত গৈছিল? মই গৈছিলোঁ, মোৰ ছোৱালী এটা আছে স্কুলত পঢ়ি আছে। ক্লাছ 8ত পঢ়ি আছে। তাৰপিছত মই স্কুলত যোৱাৰ পিছত মানে এই ৰান্ধনী ঘৰখনলৈ গৈছিলোঁ। যাই কি দেখিলে? অলপ ঘূৰি চাওঁ, বা ইমান লেতেৰা পৰিৱেশ, এইটো এনেকুৱা স্কুল আৰু নাই। মোৰ বৰুংগা পঞ্চায়তত এনেকুৱা স্কুল নাই। লেতেৰা পৰিৱেশত খাদ্য বনোৱা হৈছে নেকি? হয়, এইটো লেতেৰা পৰিৱেশত এনেকুৱা চলে এইটো স্কুলত। তাৰপিছত অধ্যক্ষক লগ পাইছিল নেকি? কোৱা অভিযোগ দিছিল নেকি? নাই, মই অভিযোগ দিয়া নাই। তাত পিছত মানে মই ৰেকৰ্ডিংটো কৰিছোঁ। মানে লেতেৰা পৰিৱেশত যে খাদ্য বনাইছে সেইটো তথ্য সংগ্ৰহ কৰিছিল? তাৰপিছত ফটো মাৰিছোঁ, ভিডিঅ' এটা কৰিছোঁ। তাৰপিছত এই BSc মাষ্টৰ আহি মোক বাধা দিছে। কোন BSc মাষ্টৰ? নজৰুল ইছলাম। নজৰুল ইছলাম BSc মাষ্টৰ? BSc মাষ্টৰ হয়। বাধা দিয়াৰ পিছত মই ৰেকৰ্ডিং কৰা নাই। তাৰপিছত কি হ'ল? তাৰপিছত মই অধ্যক্ষক লগ পোৱা নাই নেকি? নাই, লগ পোৱা নাই। নজৰুল কি কৰে? নজৰুল মানে EDF-ৰ লিডাৰ এজন। মানে মাষ্টৰ হৈ AIDF-ত নেতাগিৰি কৰি আছে নেকি? EDF-ৰ নেতাগিৰি কৰি আছে। মানে নিজৰ EDF-ৰ ডাঙৰ লিডাৰ হয়। মানে শিক্ষকতাৰ বাহিৰে ৰাজনীতিৰ লগত জড়িত হৈ আছে? ৰাজনীতিও চলি আছে, বহুত দিনৰ পৰা ৰাজনীতি চলি আছে। এই ক্ষেত্ৰত আপোনালোকে বিভাগীয়ভাৱে কিবা অভিযোগ দিছে? এইটো স্কুলত বহুত ৰিপৰ্ট মই পাইছোঁ, মানে ৰিপৰ্ট আছে। এইটো স্কুলত চৰকাৰে খোৱাৰ চববিলাক দি আছে, ভাল বস্তু দি আছে, কিন্তু ৰোজ দালি, পানীলাও এইবিলাক চলি আছে। মানে এটা কথাত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খাইছে নেকি অধ্যক্ষ? আৰু এইবিলাক দুৰ্নীতি চলি আছে। এইটো স্কুলত 100 ছাত্ৰৰ ভিতৰত 80জন ছাত্ৰই নাখায়। মানে উপস্থিত থাকিলেও নাখায়? মানে খাদ্য পৰিৱেশত নাখায়। আৰু মই হিন্দু মানুহ হয়, মই BJPৰ মানুহ হয়, BJP বুথ কমিটিৰ প্ৰেচিডেণ্ট হওক মই। আপোনাৰ নাম? মোৰ নাম ৰাজু কুমাৰ দে। এটা কথাত ক'বলৈ গ'লে মই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ, এইবিলাক চাব লাগে। আৰু মোৰ হিন্দু ছাত্ৰও কেইটা আছে স্কুলত, সেইবিলাকেতো নাখায়, কিন্তু এইবিলাকো তেখেতবিলাকে খাই আছে। মানে এটা কথাত ক'বলৈ ছাত্ৰ ছাত্ৰীৰ মুখত ভাত কাঢ়ি খাইছে নেকি অধ্যক্ষই? কাঢ়ি খাইছে। কি ক'ব শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ক? মই অনুৰোধ জনাইছোঁ, এইটো ভালকৈ চাব, তদন্ত হ'ব লাগে, তদন্ত কৰিব লাগে। দবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।